নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান জেনেৰেল নলেজৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? আপোনালোকৰ অপচনসমূহ হৈছে ক মংগল গ্ৰহ, খ পৃথিৱী গ্ৰহ, গ বুধ গ্ৰহ, ঘ বৃহস্পতি গ্ৰহ। ইয়াৰ উত্তৰটো হৈছে খ পৃথিৱী গ্ৰহ। 2 নম্বৰ প্ৰশ্নটো হৈছে এতিয়ালৈকে চন্দ্ৰলৈ কিমানজন লোক গৈছে? আপোনালোকৰ অপচনসমূহ হৈছে ক 9 জন, খ 10 জন, গ 11 জন, ঘ 12 জন। ইয়াৰ উত্তৰটো হৈছে ঘ 12 জন। আজি 3 নম্বৰ প্ৰশ্নটো হৈছে মিছা কথা কোৱাৰ সময়ত শৰীৰৰ কোনটো অংগ গৰম হৈ পৰে? আপোনালোকৰ অপচনসমূহ হৈছে ক নাক, খ কপাল, গ কাণ, ঘ মূৰ। ইয়াৰ উত্তৰটো হৈছে ক নাক। 4 নম্বৰ প্ৰশ্নটো হৈছে চিলাৰ আৱিষ্কাৰ কোনখন দেশে কৰিছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত, খ চীন, গ জাপান, ঘ আমেৰিকা। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে খ চীন দেশত। 5 নম্বৰ প্ৰশ্নটো হৈছে সৌদি আৰবৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? আপোনালোকৰ অপচনসমূহ হৈছে ক উট, খ বাঘ, গ জিৰাফ, ঘ ঘোঁৰা। ইয়াৰ উত্তৰটো হৈছে ক উট। আজি 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত পক্ষী আৰু মানুহৰ মাজত যুদ্ধ হৈছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক ইজিপ্ত, খ নেপাল, গ নেদাৰলেণ্ড, ঘ অষ্ট্ৰেলিয়া। ইয়াৰ উত্তৰটো হৈছে ঘ অষ্ট্ৰেলিয়া দেশত। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয়? আপোনালোকৰ অপচনসমূহ হৈছে ক বুধ গ্ৰহ, খ মংগল গ্ৰহ, গ বৃহস্পতি, ঘ শুক্ৰ গ্ৰহ। ইয়াৰ উত্তৰটো হৈছে ঘ শুক্ৰ গ্ৰহ। আজি 8 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ কেমেৰামেনজনৰ নাম কি? আপোনালোকৰ অপচনসমূহ হৈছে ক প্ৰতাপ বৰুৱা, খ জ্যোতিপ্ৰসাদ আগৰৱালা, গ ৰাধা গোবিন্দ বৰুৱা, ঘ কিৰণ বৰা। ইয়াৰ উত্তৰটো হৈছে ক প্ৰতাপ বৰুৱা। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ মানুহে মেকুৰীক পূজা কৰে? আপোনালোকৰ অপচনসমূহ হৈছে ক নিউজিলেণ্ড, খ ইজিপ্ত, গ নাইজেৰিয়া, ঘ ভাৰত। বন্ধু বান্ধৱীসকল, চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে খ ইজিপ্ত দেশৰ। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে কোন চনৰ পৰা দেওবাৰৰ দিনটো ছুটি দিন হিচাপে আৰম্ভ কৰা হয়? আপোনালোকৰ অপচনসমূহ হৈছে ক 1840 চনৰ পৰা, খ 1846 চনৰ পৰা, গ 1870 চনৰ পৰা, ঘ 1890 চনৰ পৰা। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে খ 1846 চনৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।